25 জুন দেশৰ ইতিহাসৰ এক বিশেষ দিন 1975 চনৰ এই দিনটোতে দেশত জাৰি হৈছিল জৰুৰীকালীন পৰিস্থিতি দেশৰ জৰুৰীকালীন পৰিস্থিতি ঘোষণাৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ দিনাই শাসকীয় বিজেপিয়ে সোঁৱৰিলে সেই কলা অধ্যায় প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জাৰি কৰা জৰুৰীকালীন পৰিস্থিতি প্ৰায় 22 মাহ ধৰি চলিছিল দেশত এই কলা অধ্যায় সোঁৱৰি বুধবাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ললে বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে কলে জৰুৰীকালীন অৱস্থাত গান্ধী পৰিয়ালে ভৰিৰে মোহাৰি হত্যা কৰিছিল দেশৰ সংবিধান দেশত জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰা কংগ্ৰেছ দল আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দলটোৱে আজি সংবিধান ৰক্ষাৰ কথা কয় কিন্তু দেশত সংবিধানখনক ভৰিৰে মোহাৰি হত্যা কৰিবলৈ প্ৰচেষ্টা চলোৱা দলটোৱে আছিল কংগ্ৰেছ দল আজি এই দিনটোত আমি আকৌ এবাৰ কংগ্ৰেছ দলক দাবী কৰিছো 1975 চনৰ সেই নীতি বিৰুদ্ধ জৰুৰী অৱস্থাৰ বাবে ভাৰতৰ ৰাইজৰ ওচৰত তেওঁলোকে বিনা চৰ্তে ক্ষমা খুজক জালিয়ানাবাগ কাণ্ডৰ বাবে ব্ৰিটিছে ক্ষমা খুজিছিল যদিও 50 বছৰ পূৰ্বৰ জৰুৰীকালীন অৱস্থাৰ বাবে এতিয়ালৈকে কংগ্ৰেছে ক্ষমা নোখোজাক লৈ ক্ষোভ মুখ্যমন্ত্ৰী দেশলৈ চৰকাৰ আহিলে জৰুৰীকালীন অৱস্থাৰ পুনৰাবৃত্তি নোহোৱাৰ প্ৰতিশ্ৰুতি দিব লাগে কংগ্ৰেছে দেশত কেতিয়াও পুনৰাই জৰুৰী অৱস্থা ঘোষণা কৰা নহব বুলি তেওঁলোকে আমাৰ জনতাক প্ৰতিশ্ৰুতি দিয়ক আজি আমি অসমতো অসমৰ যিসকল লোকতন্ত্ৰ সেনানীয়ে লোকতন্ত্ৰক বচাই ৰাখিবৰ বাবে প্ৰচেষ্টা কৰিছিল চৰম ত্যাগ কৰিছিল তেওঁলোকৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছো দেশৰ জৰুৰীকালীন অৱস্থাৰ 50টা বছৰ উপলক্ষে বিজেপি যুৱ মৰ্চাই অনুষ্ঠিত কৰিলে মক পাৰ্লিয়ামেণ্ট এই কাৰ্যসূচীত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কলে কংগ্ৰেছে কৰা পাপৰ প্ৰায়শ্চিত্ত নাই গণতন্ত্ৰৰ বিৰুদ্ধে কংগ্ৰেছ দল কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ যিটো মানসিকতা সেই মানসিকতা 75 চনতেই কেৱল আৰম্ভ হৈছিল এনেকুৱা নহয় সংবিধানখনকো বাৰে বাৰে তেওঁলোকে ভুল উন্দিত কৰিছিল আজিলৈকে কংগ্ৰেছ দলে দেশত 21 মাহ চলোৱা সেই ভয়াৱহ জৰুৰীকালীন অৱস্থাৰ বাবে তেওঁলোকে কৰা পাপৰ প্ৰায়শ্চিত্ত বিচাৰি ভাৰতৰ গণতন্ত্ৰ প্ৰেমী ৰাইজৰ ওচৰত কিন্তু ক্ষমা বিচৰা নাই হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ